প্ৰথমে মই বিচাৰোঁ যে এইখিনি বাতৰি কোনে প্ৰকাশ কৰিছে সেইটো অসমৰ সামাজিক মাধ্যমত আৰু ৰাইজৰ চৰ্চা কৰাটো উচিত, আলোচনা কৰাটো উচিত। মই বিচাৰোঁ যে ৰাইজে প্ৰথমে চাওক যে এই ধৰণৰ বাতৰি কোনে প্ৰথমতে প্ৰকাশ কৰিছে। পিছত গৈতো বিভিন্ন বাতৰিয়ে বিভিন্ন নিউজ চেনেল পৰ্টেলে তেওঁলোকে সেই একেখিনি বাতৰি ৰিপিট কৰিছে, বেলেগ কথা। কিন্তু প্ৰথমতে কোনে এই বাতৰি ওলালে এই কথাটো আপোনালোকে অলপ চাব। যিহেতু এই বাতৰি বৰ্তমানত আজি যিজন নাম ওলাইছে সেইজন ব্যক্তি কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাই, কংগ্ৰেছ দলৰ সদস্য নহয়, কংগ্ৰেছ দলৰ আইনী বিভাগৰ সদস্য নহয়। তো যেতিয়া তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ না লিগেল ডিপাৰ্টমেণ্টৰ না আমাৰ মেম্বাৰ হয়, তেতিয়া কি স্বাৰ্থত যিজনে এই বাতৰি বা য'ত এই বাতৰি ওলালে কি স্বাৰ্থত এই বাতৰি তদন্ত নকৰাকৈ, অধ্যয়ন নকৰাকৈ এই বাতৰি কি স্বাৰ্থত প্ৰকাশ কৰিছে। তেওঁ যি সময়ত পঞ্জাৱৰ কথা কৈছে, যি সময়ত তেওঁ পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰৰ এডভোকেট জেনেৰেল আছিলে ডেপুটি, সেই সময়ত যিজন ব্যক্তি মুখ্যমন্ত্ৰী আছিল সেই মুখ্যমন্ত্ৰীটো আজি তাৰিখত বিজেপি দলত আছে। পঞ্জাৱত সেই সময়ত যিজন মুখ্যমন্ত্ৰীৰ অধীনত এইগৰাকী ব্যক্তি ডেপুটি এডভোকেট জেনেৰেল হ'বলৈ পাৰিলে, কেপ্টেইন অমৰিন্দৰ সিং, তেওঁতো আজি বিজেপি দলত আছে। আমিও অভিযোগ আনিব পাৰোঁ, আমি অনা নাই, কিন্তু এই যুক্তি হ'লেতো আমিও অভিযোগ আনিব পাৰোঁ। সেইজন ব্যক্তি যদি আপোনালোকে টুইটাৰ টাইমলাইনটো চাই তাত দেখা পাব যে তেওঁ এটা কেছ বৰ্তমানৰ বিজেপি লিডাৰ মনজিন্দৰ সিং ছিৰছা তেখেতৰ লগত এটা কেছ তেওঁ ভাগ লৈছিল। আকৌ আমিও অভিযোগ দিব পাৰোঁ তেনেকৈ। আৰু এটা যদি চাই তেওঁ টুইটাৰটো চাব দেই, তেওঁ ভাৰত চৰকাৰ বৰ্তমানৰ কেন্দ্ৰ বিজেপি চৰকাৰৰ প্ৰাক্তন এডভোকেট জেনেৰেল মুকুল ৰোহটাগী তেখেতৰ লগত তেওঁ কাম কৰিছে, নিজেও তেওঁ কৈছে। তো আমি এনেধৰণৰ তথ্য, যি বাস্তৱ তথ্য লৈ আমিও কিছু অভিযোগ দাঙি ধৰোঁ নেকি, ৰাজ্যিক সভাপতিক সোধোঁ নেকি, কেন্দ্ৰীয় সভাপতি আমি কৰিবলৈ বিচৰা নাই, আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই। আৰু এই ধৰণৰ বোকা চেতিয়া ৰাজনীতি জুবিনদাৰ সম্পৰ্কত আমি কৰিবলৈ বিচৰা নাই। মই পুনৰবাৰ যিসকলে এই ধৰণৰ বাতৰি লৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক কোনে হোৱাটছআপত দিলে, নিশ্চয় মইতো 5 মিনিটতে ইমান গম পালোঁ, নিশ্চয় তেওঁলোকক কোনোবাই হোৱাটছআপত পঠালে। তেওঁ নিজৰ সূত্ৰসকলক অলপ আলোচনা কৰাটো ভাল যে এই ধৰণৰ বাতৰি হ'লে তেওঁলোকৰহে ছবিটো বেয়া হয়, আমাৰ একো নহয়। আমাৰ দাবী স্পষ্ট, তদন্ত সোনকালে হওক, ভালদৰে হওক। যিখিনি কাম প্ৰথম দিনতে হ'ব লাগিছিল, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা, এইখিনি কাম কৰোঁতে পলম হয়। পলম হোৱাৰ কাৰণে বহুত জুবিন গাৰ্গৰ অনুৰাগীসকল ৰাস্তাত ওলাই আহি তেওঁলোকে ন্যায় দাবী জনালে। তেওঁলোকৰ কথা সন্মান দিয়াতকৈ, তেওঁলোকৰ লগত আলোচনা কৰাতকৈ তেওঁলোকক বুজাব লাগিছিল যে আমি এনেদৰে আগবাঢ়ি গৈছোঁ। তাৰ বিপৰীত বৰ্তমান চৰকাৰে NSA কেছ জাপি দিলে, ইউটিউবাৰক ধৰিলে, সাংবাদিকক ধৰিলে, পুলিচ কেছ ধৰিলে। যদি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক প্ৰথম দিনতে এৰেষ্ট কৰিলেহেঁতেন, যি তেওঁলোকৰ কৰিবলগীয়া কাম, তেতিয়া প্ৰতিবাদ নহ'লেহেঁতেন। কিন্তু তেওঁলোকৰ পলম হোৱাৰ কাৰণে ৰাইজ প্ৰতিবাদ কৰিবলৈ বাধ্য।
আৰু ৰাইজৰ লগত আলোচনা কৰাতকৈ আৱেগিক ৰাইজটো অলপতো তথাপিতো আজি মই অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লক্ষ লক্ষ মানুহবোৰ ৰাস্তাত ওলাই আহিলে, কিন্তু হুলস্থুল নাই কৰা। আৱেগিক হৈছে, আৱেগিক হোৱাটো স্বাভাৱিক, কিন্তু পাব্লিক প্ৰপাৰ্টি, টায়াৰ জ্বলোৱা, গাড়ী ভাঙা, দোকান ভাঙা, মানুহক মাৰপিট কৰা, কাজিয়া কৰা, এইবোৰ চব তেওঁলোকে কৰা নাই। লক্ষ লক্ষ মানুহবোৰ ধৈৰ্য সহকাৰে ওলাই আহিলে, 13 দিন জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ইয়াতকৈ আৰু ডিচিপ্লিন অনুৰাগীসকল আপোনালোকে ভাৰতবৰ্ষত দেখা নাপাব। তো মই অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ গৰিমা বৌৰ কথা ৰক্ষা কৰিলে। গৰিমা বৌ বিভিন্ন সময়ত কৈছিল যে আইন শৃংখলা আমি বজাই আমি শ্ৰদ্ধাঞ্জলি দিব লাগে, তেওঁলোক সেই কথাখিনি ৰাখিলে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ হয় যিহেতু চৰকাৰে নিজে পলম কৰিলে, যাৰ ফলত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ হ'ল। আৰু আজি তাৰিখত তেওঁলোকৰ ওপৰত NSA কেছ, পুলিচে মাৰপিট কৰিছে, জেলত আছে, অজয় জেলত আছে, ভিক্টৰ জেলত আছে, আৰু কিছুমান আছে। তেওঁলোকক এখন চৰকাৰক অনুৰোধ জনাইছোঁ, এওঁলোকক ৰেহাই দিয়ক। তেওঁলোকৰ এটাহে ক্ৰাইম যে তেওঁ জুবিন গাৰ্গ অনুৰাগী হৈ আৱেগ হৈ গৈছে। মোৰ ফালৰ পৰা অনুৰোধ থাকিল